গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধি এনে কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পায় আপোনালোকে উজনিৰ মানুহবিলাকক বিপদত নেপেলাব। মই স্পষ্টকৈ কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে সেই মানুহবিলাকৰ কথাবিলাক উলিয়াই নাথাকিব যিবিলাকে হিন্দুক কাটিব লাগে, মুছলমানক কাটিব লাগে বুলি কয়। হিন্দুক কাটিব লাগে বুলি কোৱাটো বন্ধ কৰক, মুছলমানক কাটিব লাগে বুলি কোৱাটো সংবাদ মাধ্যমে বন্ধ কৰি দিয়ক, প্ৰচাৰ কৰা। তেতিয়াহে আমাৰ মাজত সুখ হ'ব। সংবাদ মাধ্যমে আকৌ মুখ জেক মাৰি আকৌ কাজিয়া লগাব খুজিছে আপোনালোকে। যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশী খেদিব বুলি বিজেপিয়ে কৈছে। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? কেইবছৰ? 11 বছৰ, 12 বছৰ। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো বিজেপি চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰে চান্সত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগুৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি লওঁ, কি কয়, মই যদি কওঁ হাতত হেন্দাং তুলি লওঁ, দেখিবলৈ শুৱাই। কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে। গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধি এনে কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পায় আপোনালোকে উজনিৰ মানুহবিলাকক বিপদত নেপেলাব। মই স্পষ্টকৈ কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে সেই মানুহবিলাকৰ কথাবিলাক উলিয়াই নাথাকিব যিবিলাকে হিন্দুক কাটিব লাগে, মুছলমানক কাটিব লাগে বুলি কয়। হিন্দুক কাটিব লাগে বুলি কোৱাটো বন্ধ কৰক, মুছলমানক কাটিব লাগে বুলি কোৱাটো সংবাদ মাধ্যমে বন্ধ কৰি দিয়ক, প্ৰচাৰ কৰা। তেতিয়াহে আমাৰ মাজত সুখ হ'ব। সংবাদ মাধ্যমে আকৌ মুখ জেক মাৰি আকৌ কাজিয়া লগাব খুজিছে আপোনালোকে।